নমস্কাৰ প্ৰিয় বন্ধুসকল, মই সাগৰনীল। আমি প্ৰস্তুতি চলাই আছোঁ অসম স্বাস্থ্য বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাবোৰৰ বাবে আৰু লগতে প্ৰস্তুতি চলাই আছোঁ আসাম কমন এক্সাম, যিটো অসমত কম্বাইন এক্সাম হ'বলৈ গৈ আছে। আসাম পুলিচ, আসাম টেট এই পৰীক্ষাবোৰৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। স্পেচিয়েল ক্লাছ 1টোক যদিহে চোৱা নাই আপোনালোকে চাব পাৰে, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। কনচেপ্ট আমি আলোচনা কৰিছোঁ। মেথছৰ ফাউণ্ডেশ্যন বেটছ এটা ক্ৰিয়েট কৰিছোঁ। এই মেথছৰ ফাউণ্ডেশ্যন বেটছত আপুনি জইন কৰিব পাৰে। লাষ্ট ডেট 13 মাৰ্চ, এডমিশ্যন চলি আছে, 13 তাৰিখলৈকে চলি থাকিব। আমি টাৰ্গেট কৰিছোঁ DHS, DME গ্ৰেড 3 এণ্ড গ্ৰেড 4, আসাম টেট, আসাম পুলিচ, আসাম কমন এক্সাম, যিটো কম্বাইন এক্সাম হ'বলৈ গৈ আছে। এই পৰীক্ষাবোৰ আমি একেলগে টাৰ্গেট কৰিছোঁ। গোটেই কোৰ্চ কমপ্লিট কৰি দিম আপোনালোকক এই বেটছৰ দ্বাৰা। এই পৰীক্ষাবোৰ আমি একেলগে কিয় টাৰ্গেট কৰিছোঁ, এই পৰীক্ষাবোৰৰ কুৱেশ্যন পেটাৰ্ণ অলমষ্ট ছেম হয়, চ' আমি এই পৰীক্ষাবোৰ একেলগে টাৰ্গেট কৰিছোঁ। এই বেটছৰ এক্সট্ৰা বেনিফিটছবোৰ কি, আপুনি পাব ফ্ৰী PDF আৰু ইম্পৰ্টেণ্ট নোটছ পাব, কুৱেশ্যন প্ৰেক্টিছ ছেট পাব। এটা টপিক আলোচনা কৰাৰ পাছত কেইবাটাও কুৱেশ্যন আপুনি নিজে প্ৰেক্টিছ কৰিবৰ কাৰণে কুৱেশ্যন প্ৰেক্টিছ ছেট আপোনালৈ প্ৰভাইড কৰা হ'ব। আৰু এটা কথা, ই বুক আপোনালোকক মই ফ্ৰীকৈ দিম। কোৰ্চটো যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকক ফ্ৰীকৈ মই ই বুক দিম। এই ই বুকখন বনাই আছোঁ, এখন ই বুক বনাই আছোঁ, য'ত নেকি এই ই বুকখন ইনষ্টামাজত 149 মূল্যত প্ৰকাশ পাব। এই ই বুকখন আপোনালোকক ফ্ৰী দি দিম। যিসকল মেথছ ফাউণ্ডেশ্যন বেটছত জইন কৰিব তেওঁলোকৰ কাৰণে এই বুকখন ফ্ৰী হ'ব। মই আপোনালোকক ফ্ৰীকৈ দি দিম, সেইটো পাৰচেছ কৰাৰ প্ৰয়োজন নাই। চ' আপোনালোকে এই বেটছত জইন কৰিব পাৰে। এই বেটছত আমি কনচেপ্ট আলোচনা কৰিম, বেছিকৰ পৰা এডভান্স লেভেললৈকে আমি আলোচনা কৰিম। আৰু ক্লাছবোৰ অনলাইন হ'ব, সময় সন্ধিয়া 7 বজাত হ'ব। এনেকুৱা নহয় যে 7 বজাতেই আহিব লাগিব। আপোনাৰ যদি টাইম নাথাকে, দিনটোৰ যিকোনো টাইমত আপুনি ভিডিঅ'বোৰ চাবগৈ পাৰে, সেইটো সুবিধা আমি ৰাখিছোঁ। কাৰণ সকলোৱে এটা সময়ত অহাটো সম্ভৱ নহয়, কিছুমানৰ কাম থাকে। চ' আপোনালোকে দিনৰ যিকোনো সময়ত আপোনালোকে চাব পাৰিবগৈ। এতিয়া প্ৰথম প্ৰশ্নটোলৈ আমি আহিছোঁ। প্ৰথম প্ৰশ্নটো দেখা পাইছে, কোনো এটা সংখ্যাৰ পৰা যদি 1/2 বিয়োগ কৰি আৰু বিয়োগফলৰ লগত 1/2 পূৰণ কৰিলে 1/8 হয়, তেন্তে সংখ্যাটো কি হ'ব? চাওক, আমি সংখ্যাটো নাজানো, হয়নে? সংখ্যাটো নাজানো, x ধৰিছোঁ, তাৰ পৰা কি বিয়োগ কৰিব কৈছে? 1/2 বিয়োগ কৰি আৰু বিয়োগফলৰ লগত কি পূৰণ কৰিব লাগিব? 1/2 পূৰণ কৰিলে কি হয় বুলি কৈছে? 1/8 হয়। তেনেহ'লে সংখ্যাটো উলিয়াব লাগে, তাৰমানে xৰ মান উলিয়াব লাগে, হয়নে? ডাইৰেক্টলি পূৰণ কৰক। xৰ লগত 1/2 পূৰণ কৰিলে কি হ'ব? x/2 হ'ব, মাইনাছ 1/2 আৰু 1/2 পূৰণ কৰিলে কি হ'ব? 1/4 হ'ব, সমান 1/8। ইয়াত কি xৰ মান উলিয়াব লাগে। চ' এই x থকা ৰাশিটোক কি কৰিব লাগে? ছেপাৰেট কৰিব লাগে। ডাইৰেক্ট আমি কৰিছোঁ। আপোনালোকে পাৰ্ট 1 ভিডিঅ'টো যদিহে চোৱা নাই চাই ল'ব, ক্লাছ 1 ভিডিঅ'টো চাই ল'ব পাৰে। ক্লাছ 1 ভিডিঅ'ত আমি বেছিকৰ পৰা আলোচনা কৰিছোঁ। ইয়াত ইমান বেছিকবোৰ আমি আলোচনা নকৰোঁ, যিহেতু বেছিকবোৰ আমি প্ৰায় আলোচনা কৰিছোঁ। চ' ডাইৰেক্ট ইয়াতে কৰিবলৈ চেষ্টা কৰিম। চাওক, এইটো -1/4টোক আমি ৰাইট ছাইডলৈ নিম, হয়নে? ইয়াক ডাইৰেক্ট ৰাইট ছাইডলৈ কি হ'ব? প্লাছ হ'ব 1/4। এতিয়া 1/8 প্লাছ 1/4, ইয়াৰ লসাও কি হ'ব? 8 হ'ব। 8 × 8, 1 × 1, তাৰমানে 8 1 × 8, 1ৰ লগত ওপৰটো পূৰণ কৰা হ'ব, 1 1 × 1 হ'ব, যোগ 4 2 কিমান হ'ব? 8, 2ৰ লগত 1 পূৰণ কৰিলে 2 হ'ব, হয়নে? ডাইৰেক্টটো কাটিলোঁ, 3 পালোঁ, ঠিক আছে। ইয়াতে কি? x/2। চাওক, এতিয়া বৰ্জ পূৰণ হ'ব। কথাটো হ'ল এনেকুৱা, 3/8 এনেকৈ বৰ্জ পূৰণ নহ'ব জানো? হয়নে? বৰ্জ পূৰণ হ'ব, তাৰমানে কি 2 আৰু 3 পূৰণ নহ'ব জানো? চ' 2টো আমি কেঞ্চেল কৰি ওপৰতে ডাইৰেক্ট লিখি দিব পাৰোঁ, হয়নে? তেতিয়া তলে ওপৰে কটাকটি যাব, তাৰমানে 8টোক 2, 4 × 8 এনেকৈ লিখিব নোৱাৰোঁ জানো? তেতিয়া কি থাকিব? 3/4। ইয়াত কি থাকিলে? x/1, তাৰমানে xৰ তলত 1 থকা নথকা একেই কথা। চ' x = কি লিখিব পাৰে? 3/4 লিখিব পাৰে, হয়নে? চ' ডাইৰেক্ট আমি 2টো কাটিলোঁ, ওপৰত লিখি দিলোঁ। কাৰণ বৰ্জ পূৰণ কৰিব পাৰোঁ, কাৰণ তলে ওপৰে পূৰণ হয়। ইচ্ছা কৰিলে আমি ওপৰলৈও আনিব পাৰোঁ, ইচ্ছা কৰিলে 3টো তললৈও আমি আনিব পাৰোঁ। সেইটো কথা আপোনালোকে মনত ৰাখিব। 2 4 গুণ কিমান হ'ব? 8। চ' কি থাকিলে? x = আমি কি পালোঁ? 3/4। চ' ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। নেক্সট প্ৰশ্নলৈ আহিছোঁ। ইয়াতে কি কৈছে? আয়তাকাৰ এটা ছুইমিং পুলৰ পৰিসীমা 154 মিটাৰ।
ইয়াৰ দৈৰ্ঘ্য প্ৰস্থতকৈ দুগুণ আৰু 2 মিটাৰ বেছি হ'লে পুলটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান এইটো এটা সুইমিং পুল ধৰক আয়তাকাৰ এটা সুইমিং পুল ইয়াত কি কৈছে পৰিসীমা কিমান দি আছে পৰিসীমা মানে এই যেটো সীমাটো কিমান দি আছে 154 দি আছে কিমান দি আছে 154 মিটাৰ দি আছে ঠিক আছে আৰু প্ৰস্থ আমি নেজানো আৰু দৈৰ্ঘ্য নেজানো কিন্তু প্ৰশ্নত কৈছে দৈৰ্ঘ্যটো কি কৈছে প্ৰস্থতকৈ দুগুণ আৰু 2 মিটাৰ বেছি বুলি কৈছে আমি ধৰিম প্ৰস্থটো x ধৰিছো হা x যদি ধৰো তেতিয়া দৈৰ্ঘ্যটো কিমান হ'ব twice x হ'ব কাৰণ দুগুণ বুলি কৈছে প্ৰস্থৰ দুগুণ কৈছে দৈৰ্ঘ্যটো হয়নে দুগুণ কৈছে আৰু 2 বেছি কৈছে দুগুণ লগতে 2ও বেছি সো যোগ 2 কৰিলো আৰু এটা কথা মন কৰিব আপোনালোকে সব আয়ত বুলি কোৱাৰ লগে লগে প্ৰস্থটো সেম হ'ব এইটো যদি 5 হয় এইটো 5 হ'ব এইটো যদি 10 হয় এইটো 10 হ'ব হয়নে কথাটো হল এনেকুৱা এইটো x ধৰিছো সো এইটো কি হ'ব x হ'ব দৈৰ্ঘ্য কিমান পালো twice x + 2 সো এইটো কি হ'ব twice x + 2 এই গুটেইখিনি যোগ কৰিলে আমি পৰিসীমাটো পাই যাম হয়নে সো যোগ কৰিম ইয়াতে twice x + 2 এইটো যোগ কৰিলে twice x + 2 ইয়াতে কি x plus আকৌ এইটো twice x + 2 plus x equal কিমান কৈছে 154 এটা আমি সলভ কৰিম twice x ইয়াতে x দুটা আছে ইয়াতে x এটা আছে ইয়াতে x দুটা আছে ইয়াতে x এটা আছে কেটা x হ'ব সব 2 2 4টা x 5টা 6টা x হ'ব 6x plus ইয়াতে 2 এটা আছে ইয়াতে 2 এটা আছে 2 2 কিমান হ'ব 4 হ'ব হয়নে সমান 154 ঠিক আছে সব এই 4টোক আমি কি কৰিম ৰাইট সাইডলৈ নিম তেতিয়া কি হ'ব মাইনাস হৈ যাব 154 পৰা 4 মাইনাস কৰিলে কিমান হ'ব 150 হ'ব ঠিক আছে এটা কি x ৰ লগত 6 পূৰণ হৈ আছে x ৰ লগত কি পূৰণ হৈছে 6 সো 6টো আমি কি কৰিম তালৈ নিম তেতিয়া কি হ'ব তললৈ গুছি যাব হয়নে তাৰ মানে x কি হ'ব 150/6 এটা 150ক 6 ৰে হৰণ কৰিলে কিমান হ'ব 6 দুগুণ 12 12 হলে ইয়াতে কি থাকিলে 3 থাকিলে তাৰ মানে 6 5 গুণ কিমান হ'ব 30 হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে তাৰ মানে কথাটো হল 150ক যদি আপুনি 6 ৰে হৰণ কৰে তেতিয়া কিবা 25 এ পাব 6 দুগুণ 12 3 নামি আহিলে 0 6 5 গুণ কিমান হ'ব 30 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো x ৰ মান আমি কিমান পালো 25 পালো সব ইয়াৰ মান আমি 25 পালো 25 পালো আৰু দৈৰ্ঘ্যটো কিমান হ'ব x ৰ মান 25 বহাই দিওক সব মই ইয়াতে কৰি দিবলৈ চেষ্টা কৰিছো এটো twice x + 2 তাৰ মানে কি হ'ব 2 পূৰণ 25 যোগ 2 হয়নে 2 পূৰণ কিমান হ'ব 50 পূৰণটো আমি আগত কৰি ল'ব লাগিব এটা কিমান হ'ব 52 হ'ব কিমান হ'ল 50 যোগ 2 সমান কিমান হ'ব 52 প্ৰস্থটো কিমান হ'ব 25 মিটাৰ হ'ব আপুনি প্ৰুভ কৰি চাব পাৰে সব প্ৰুভ কৰি চাব পাৰে কিমান আছে প্ৰস্থ কিমান আছে 25 আছে 25 এইটো 25 আছে এইটো 25 কিমান হ'ল 50 হ'ল আৰু দৈৰ্ঘ্য কিমান আছে দৈৰ্ঘ্যটো কিমান পালো আমি 52 পালো হয়নে সো সব 25 যোগ 25 52 যোগ 52 সমান কিমান পাব আপুনি 154 পাব হৈছেনে আমাৰ কৰা অংক কৰাটো পাৰফেক্ট হৈছে সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আমি কি পালো 25 আৰু 52 সো ইয়াৰ শুদ্ধ উত্তৰ অপচন কি হ'ব বি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে পৰীক্ষাত আপোনালোকে কেনেকৈ কৰিব চাওক মই কনসেপ্টৰ কাৰণে অকমান ক'বলৈ চেষ্টা কৰিছিলো পৰীক্ষাত আপোনালোকে এনেকৈ কৰিব প্ৰস্থ যদি x হয় তেতিয়া দৈৰ্ঘ্য কিমান হ'ব প্ৰস্থৰ দুগুণ আৰু 2 বেছি কৈছে twice x + 2 হ'ব তাৰ মানে কথাটো হল এনেকুৱা দৈৰ্ঘ্যৰ লগত আমি 2 পূৰণ কৰিম 2 দুগুণ কিমান হ'ব 2 দুগুণ 4x যোগ 2 দুগুণ কিমান হ'ব 4 আৰু প্ৰস্থটো যোগ কৰিব লাগিব প্ৰস্থ দুটা কিমান হ'ব twice x হ'ব সমান কিমান হ'ব 154 যেটো দিয়া আছে পৰিসীমা এটা চাওক ডাইৰেক্ট আপুনি কৰিব পাৰে 4x twice x এটো কিমান হ'ল যোগ কৰিলে 6x হ'ল হয়নে এটো +4 টো আমি ৰাইট সাইডলৈ আনিলে কি হ'ব -4 হ'ব 154 বা 4 মাইনাস কৰিলে কিমান হ'ব চাওক 150 হ'ল কিমান হ'ল 150 হ'ল এতিয়া 6 কেনসেল কৰক 6 টো তালৈ যাব হয়নে এনেকৈ কৰিব পাৰে 6 দুগুণ কিমান হ'ব 12 মানে কি ইয়াতে 3 থাকিলে যেহেতু 6 দুগুণ 12 3 থাকিল 3 0 30 হয়নে 6 5 গুণ কিমান হ'ব 6 5 গুণ 30 তাৰ মানে x ৰ মান আমি কিমান পালো x ৰ মান আমি পালো 25 সো অবিয়াসলি এতিয়া উলিয়াব পাৰে x ৰ মান আমি 25 পালো আৰু 25 যদি হয় ইয়াৰ দুগুণ আৰু 2 বেছি কৈছে দুগুণ হলে তো 2 পজিশন কিমান হ'ব 2 পজিশন 50 আৰু 2 এটা যোগ কৰিলে কিমান হ'ব 52 হ'ব আপোনালোকে পৰীক্ষাত এনেকৈ কৰিব পাৰে
খুব কম সময়ৰ ভিতৰত কৰি উলিয়াবলৈ সক্ষম হ'ব সো আপোনালোকে প্ৰেক্টিছ কৰিব নেক্সট প্ৰশ্নলৈ আহিছোঁ ইয়াতে কি কৈছে 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ ইয়াতে কি কৈছে এটা সমদ্বিবাহু ত্ৰিভুজৰ ভূমি 4/3 সেন্টিমিটাৰ আৰু পৰিসীমা 4 ফুল 2/15 সেন্টিমিটাৰ হ'লে বাকি সমবাহু দুটাৰ দৈৰ্ঘ্য কিমান হ'ব চাওক মই এটা সমদ্বিবাহু ত্ৰিভুজ অংকন কৰিবলৈ চেষ্টা কৰিছোঁ সমদ্বিবাহু ত্ৰিভুজ মানে কি দুটা বাহু কি হ'ব লাগিব সমান হ'ব লাগিব ধৰি লৈছোঁ এইটো বাহু আৰু এইটো বাহু সমান বুলি ধৰিছোঁ এই ত্ৰিভুজ এই সমদ্বিবাহু ত্ৰিভুজৰ ভূমি হিচাপে মই এইটোক ল'লোঁ এইটো বাহু আৰু এইটো বাহু সমান এই বাহু দুটা আমি লোৱা নাই এইটো কি কৰিছোঁ ভূমি হিচাপে লৈছোঁ ঠিক আছে আৰু এইটো কি হ'ব x ধৰিছোঁ যেহেতু নেজানো ইয়াৰ মান নেজানো ভূমিটো কিমান কৈছে 4/3 কৈছে ইয়াৰ মান কি হ'ব 4/3 হ'ব 4/3 এতিয়া এটা কথা মন কৰক ত্ৰিভুজে হওক যিয়ে নহওক এই ইয়াৰ বাউণ্ডাৰীটো হৈছে পৰিসীমা হয়নে এই বাউণ্ডাৰীটো হৈছে পৰিসীমা এই তিনিটা যোগ কৰিলে আমি কিমান পাম প্ৰশ্নত দিয়া আছে 4 সমস্ত 15 ভাগৰ 2 4 সমস্ত 15 ভাগৰ 2 টো মিশ্ৰ ভগ্নাংকত আছে আমি অপ্ৰকৃত ভগ্নাংকলৈ কনভাৰ্ট কৰিব পাৰো চাওক এইকেইটা আমি যোগ কৰিম x + x হয়নে প্লাস 4/3 তাৰ মানে এই সমদ্বিবাহু ত্ৰিভুজৰ গোটেইখিনি বাহুৰ মান যোগ কৰিছো তেতিয়া কিমান হ'ব বুলি কৈছে পৰিসীমাটো দিয়া আছে ইয়াতে দিয়া আছে ইয়াক আমি অপ্ৰকৃত ভগ্নাংকলৈ কনভাৰ্ট কৰিব পাৰিম নিশ্চয় পাৰিম 4 সমস্ত 15 ভাগৰ 2 ইয়াক আমি কেনেকৈ কৰিম চাওক এই তলত থকা সংখ্যাটো তলত সেম থাকিব আৰু এইটো পূৰণ কৰক গোটা সংখ্যাটো আৰু তলত থকা সংখ্যাটো পূৰণ কৰক 4 15 কিমান হ'ব 60 হ'ব আৰু ওপৰটো যোগ কৰক 60 লগত 2 যোগ কৰিলে কিমান হ'ব 62 হ'ব হয়নে কিমান পালো আমি ইয়াত ডাইৰেক্ট লিখিম 62/15 এতিয়া কি কৰিব চাওক x টো কি হ'ব twice x হ'ব হয়নে twice x হ'ল সমান 62/15 প্লাস 4/3 টোক আমি সোঁফালে নিম যেহেতু x ৰ মান উলিয়াব লগিয়া আছে সো x ৰ মানটো সেপাৰেট কৰিব লাগিব মানে x থকা ৰাখিটোক সেপাৰেট কৰিব লাগিব হেতু কথা অলৰেডি আপোনালোকে ধৰিব পাৰিছে সব twice x ইকুৱেল কি হ'ব 15 আৰু 3 ৰ লখাও কিমান হ'ব 15 হ'ব 15 গুণ 15 হয়নে 6 1 লগত 62 পূৰণ কৰিলে 62 হ'ব 3 5 গুণ কিমান হ'ব 15 ইয়াতে 5 আকৌ ওপৰ 4 এটা আছে 5 4 গুণ কিমান হ'ব 20 হ'ব কিমান হ'ব 20 সব 62 ৰ পৰা 20 মাইনাস কৰিলে কিমান হ'ব 42 হয়নে মই ইয়াতে লিখিছো 42/15 এতিয়া এটা কথা মন কৰক 2 twice x টো ওপৰ সংখ্যা 2x আৰু 15 টো ইনটু হ'ব সো আমি কি কৰিম এই 2 টোক তলতে লিখিম তলটো লিখিব পাৰো হয়নে কি কথা আছে কাৰণ তলে ওপৰে পূৰণ হয় তলতে মই পূৰণ কৰি দিছো ইয়া x ৰ মানটো সেপাৰেট হৈ গল এতিয়া আমি কটাকটি কৰিব পাৰিম 2 21 কিমান হ'ব 2 21 42 চাওক 21 আৰু 15 কটাকটি কৰিব পাৰিম চাওক কেনেকৈ পাৰিম 3 7 গুণ 21 3 5 গুণ 15 কিমান পালো 7/5 হয়নে x ৰ মান পালো x ৰ মান আমি কিমান পালো 7/। এটা চাওক 7 টো অপ্ৰকৃত ভগ্নাংশ কাৰণ হৰটো লবতকৈ হৰটো যদি সৰু হয় এই ভগ্নাংশবোৰক আমি অপ্ৰকৃত ভগ্নাংশ বুলি কম আৰু অপ্ৰকৃত ভগ্নাংশবোৰক আমি মিশ্ৰ ভগ্নাংকলৈ কনভাৰ্ট কৰিব পাৰো কেনেকৈ পাৰো চাওক 5 ৰে 7 ক হৰণ কৰিলে কেইবাৰ যাব 5 1 গুণ কি হ'ব 5 7 ৰ পৰা 5 গলে কিমান বাকি থাকিব 2 বাকি থাকিব কিমান পালো ভাগফল 1 পালো 1 সমস্ত কেহেৰা হৰণ কৰিছিলো 5 ৰে হৰণ কৰিছিলো ভাগশেষ কিমান থাকিলে 2 সদায় ভাগশেষটো ওপৰত থাকিব 1 সমস্ত 5 ভাগৰ 2 ইয়াৰ শুদ্ধতৰ কি হ'ব 1 সমস্ত 5 ভাগৰ 2 ইয়াৰ শুদ্ধতৰ হ'ব অপচন ডি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে আপোনালোকে এনেকৈ কৰিব পাৰে মই আপোনালোকক বুজাইছো কাৰণে ইমান সময় প্ৰয়োজন হৈছে ইমান সময় প্ৰয়োজন নহয় আপোনালোকে দুটা তিনটা লাইনতে কৰি শেষ কৰিব পাৰে নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে দেখা পাইছে কোনো এটা সংখ্যাৰ যোগফল 95 যদি সংখ্যা এটাৰ মান আনটো সংখ্যাতকৈ 15 বেছি হলে সংখ্যা দুটা হ'ব চাওক সংখ্যা দুটা আমি নেজানো সংখ্যা দুটা আমি নেজানো কি কৰিম x ধৰিছো এটা সংখ্যা আমি x ধৰিলো ইয়াতে প্ৰশ্নত কি কৈছে এটা তাৰ যদি সংখ্যা এটাৰ মান আনটো সংখ্যাতকৈ 15 বেছি হলে এটা एग्जांपल দিছো আপোনালোকক চাওক আপোনাৰ কিমান টকা আছে 10 টকা আছে আপোনাৰ লগৰজনৰ 15 টকা বেছি তেন্তে আপোনাৰ লগৰ ওচৰত কিমান টকা থাকিব লাগিব 15 টকা বেছি হ'বলৈ হলে 10 ৰ লগত আপুনি 15 যোগ কৰিব নালাগিবনে তাৰ মানে 25 টকা থাকিব লাগিব তেতিয়াহে আপোনাৰ টকাটোতকৈ 15 টকা বেছি হ'ব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো এটা সংখ্যা যদি x হয় তেতিয়া আনটো সংখ্যা কি হ'ব x + 15 হ'ব যেহেতু 15 বেছি বুলি কৈছে সংখ্যাটো আমি এতিয়ালৈকে নাজানো সো আমি x ধৰিছো আৰু ইয়াতে প্ৰশ্নত কি কৈছে সংখ্যা দুটা যোগ কৰিলে কিমান হয় বুলি কৈছে 95 হয় তাৰ মানে এই দুটা যোগ কৰিলে এইটো আৰু এইটো যোগ কৰিলে কি হয় 95 হয় এতিয়া ইয়াৰ পৰা আমি উলিয়াই লব পাৰিম x কি হ'ব twice x হ'ল ঠিক আছে
এতিয়া 15টো আমি ইয়াতে চাওক সমান 95 এই 15টো আমি কলৈ সমান চিনৰ সোঁফালে নিম যেহেতু x ৰ মানটো উলিয়াব লাগিব এই ৰাশিটোক আমি সেপাৰেট কৰিব লাগিব 15টো ইফালে নিলে কি হ'ব -15 হ'ব 95 ৰ পৰা 5 ইয়াতে মই ডাইৰেক্ট কৰিছো 5 ৰ পৰা ক'লে 0 এটোত কি হ'ল 80 হয় মই ডাইৰেক্ট কেনসেল কৰিলো 95 ৰ পৰা 15 বিয়োগ কৰিলে 80 পালো 2 সলিউশন কিমান হ'ব 80 কিমান পালো आंसर x = 40 যদি x ৰ এটোৰ মান যদি 40 হয় ইয়াৰ মান যদি 40 হয় ইয়াৰ 40 হয় এটোৰ মান কিমান হ'ব 40 লগত 15 যোগ কৰিলে হৈ গ'ল 40 লগত যদি আপুনি 15 যোগ কৰে কিমান পাব 55 আনটো সংখ্যা কিমান হ'ব 55 সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 40 আৰু 55 40 আৰু 55 অপচন এ সব প্ৰুভ কৰি চাব পাৰে আপুনি 40 আৰু 55 টো প্লাস কিমান পাবগে 95 এ পাবগে হয়নে সব মই কেনেকৈ কৰিলো হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে এই লাইনটো অকনমান কৰি দেখুৱাবলৈ চেষ্টা কৰিছো আজি সকলৰ কনসেপ্ট ক্লিয়াৰ হৈছে আপোনালোকে অকনমান চাই দিয়ক কাৰণ কিছুমানৰ কনসেপ্টবোৰ ইমান ক্লিয়াৰ নাথাকে সো তেওঁলোকৰ কাৰণে আমি ক'বলৈ চেষ্টা কৰিব লাগিব ইয়াতে চাওক x ৰ লগত 2 পূৰণ হৈ আছে হয়নে তাৰ মানে x সমান কি হ'ব x টো 2 x ৰ লগত 2 পূৰণ হৈ আছে সমান চিনৰ সোঁফালে যদি নিউ তেতিয়া 2 টো তলত গুচি যাব হৰত যাব আৰু 95 ৰ পৰা 15 বিয়োগ কৰিলে কিমান হ'ব 80 নহবনে তাকে আমি ডাইৰেক্ট কৰিছিলো পৰীক্ষাত আপোনালোকে ডাইৰেক্ট কৰিব জাস্ট মই কনসেপ্টৰ কাৰণে আপোনালোকক অকনমান কৰি দেখুৱাবলৈ চেষ্টা কৰিলো আখি আপুনি 2 ৰে হৰণ কৰিলে কিমান 40 পাব x ৰ মান 40 x ৰ মান যদি 40 হয় এটা সংখ্যাৰ মান যদি 40 হয় আনটোটো 15 বেছি বুলি কৈছে 40 ৰ লগত 15 যোগ কৰিলে 55 হ'ব সেয়া শুদ্ধ উত্তৰ কি হ'ব অপচন এ নেক্সট প্ৰশ্নলৈ আহিছো ইয়াত কি কৈছে চাওক কোনো দুটা সংখ্যাৰ অনুপাত 5:3 আৰু ইহঁতৰ মাজৰ পাৰ্থক্য 18 হলে সংখ্যা দুটা কিমান হ'ব চাওক সংখ্যা দুটা আমি নেজানো কিন্তু এটা কথা জানো 5:3 সংখ্যা দুটাৰ অনুপাত দি আছে 5:3 কমন অনুপাতটো আমি x ধৰিব পাৰো কমন অনুপাতটো আমি কি ধৰিব পাৰো x ধৰিব পাৰো তেনেহলে সংখ্যা দুটা কি হ'ব 5x লিখিব পাৰে এটা সংখ্যা হ'ব 5x আনটো সংখ্যা কি হ'ব 3x কাৰণ অনুপাতটো দিয়া আছে কি কৈছে মাজৰ পাৰ্থক্য কৈছে এই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য মানে কি ডাঙৰৰ পৰা সৰুটোক বিয়োগ কৰিলে হৈ গ'ল ডিফাৰেন্স হয়নে সো 5x ৰ পৰা 3x বিয়োগ কৰিম তেতিয়া কিমান হয় বুলি কৈছে 18 হয় বুলি কৈছে তাৰ মানে কি মাজৰ পাৰ্থক্য কিমান কয় 18 হয় বুলি কৈছে 18 দিয়ক সো জাস্ট সলভ কৰক 5x ৰ পৰা 3x মাইনাস কৰিলে কিমান হ'ব 2x 18 ঠিক আছে এটা চাওক 2 নগুণ কিমান হ'ব 2 নগুণ 18 ডাইৰেক্ট কেনসেল কৰিব পাৰে x ইকুৱেল কিমান পালো 9 পালো x ইকুৱেল যদি 9 হয় চাওক এটা সংখ্যা এটো হয়নে 5 পূৰণ 9 5 নগুণ কিমান হ'ব 45 এটা সংখ্যা 45 হ'ব আনটো সংখ্যা কি হ'ব 3 পূৰণ 9 9 3 গুণ কিমান হ'ব 27 সংখ্যা দুটা কি হ'ব 27 আৰু 45 আচ্ছা 45 আৰু 27 45 আৰু 28 অপচন বি আশা কৰিছে আপোনালোকে ধৰিব পাৰিছে হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে মই অকনমান ইয়াতে কৰি দেখাবলৈ চেষ্টা কৰিছো চাওক তাৰ মানে 5x ৰ পৰা 3x মাইনাস কৰিলে কিমান হ'ল 2x = 18 হয়নে একে কথা x ইকুৱেল কি হ'ব 18/2 হয়নে 2 নগুণ কিমান হ'ব 18 x ৰ মান আমি কিমান পালো 9 পালো সো সংখ্যা দুটা কি আছিল কি ধৰিছিলো 5x আৰু 3x এতিয়া x ৰ ঠাইত আপুনি 9 বহাই দিলে হৈ গ'ল 5 নগুণ 45 আৰু 3x তাৰ মানে x ৰ লগত 9 পুট কৰক 9 3 গুণ 27 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এনে ধৰণৰ প্ৰশ্ন আহে সো আপোনালোকে প্ৰেক্টিস কৰিব 6 নম্বৰ প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল 51 হলে সংখ্যাবোৰ কি হ'ব চাওক ক্ৰমিক বুলি কোৱাৰ লগে লগে ক্ৰমিক 1 2 3 4 5 এটো এটা ক্ৰমিক ক্ৰম অনুসৰি গৈ আছে হয়নে 2 4 6 8 এটো ক্ৰমিক যুগ্ম সংখ্যাবোৰ ক্ৰমিকভাৱে গৈ আছে মই যদি এটা সংখ্যা নেকৈ লিখো 2 3 2 আকৌ 0 5 9 এটো ক্ৰমিক হ'ব জানো ক্ৰমিক নহয় কোনো এটা সিকোয়েন্স ফলো কৰা নাই এটো বিশৃংখলভাৱে গৈ আছে হয়নে এটো ক্ৰমিক হ'ব নোৱাৰে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে কোনো তিনিটা ক্ৰমিক মই x ধৰিলো এটা সংখ্যা x ৰ মান সাপোজ যদি 5 হয় ক্ৰমিক কি হ'ব 5 6 7 এনেকৈ নেযাবনে হয়নে তাৰ মানে 5 ৰ লগত আপুনি ইয়াত 1 যোগ কৰিছে 5 ৰ লগত ইয়াত 2 যোগ কৰিছে 5 ৰ লগত ইয়াত 3 যোগ কৰিছে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে ক্ৰমিকটো কি হ'ব x + 1 আৰু x + 2 এই তিনিটা ক্ৰমিক সংখ্যা হ'ব যেটো x ৰ মান যিয়ে নহওক 2 হওক 3 হওক 3 হলে কি হ'ব ইয়াতে 4 হ'ব ইয়াতে কি হ'ব 5 হ'ব 3 4 5 3 4 5 মই এটা एग्जांपल দিছো আপোনালোকক সো আমি সংখ্যা তিনিটা কি ধৰিলো x ধৰিলো তাৰ পিছত x + 1 x + 2 অখণ্ড সংখ্যাৰ
আৰু যোগফল কিমান কৈছে 51 কৈছে তাৰমানে একেটা যোগ কৰিলে আমি কিমান পাম 51 পাম একেটা কৰক x x x কিমান হ'ল 3x 1 এটা আছে 2 আছে কিমান হ'ব 3 হয়নে ইকুয়াল 51 তিনিটোক আমি ৰাইট সাইডলৈ নিলে কি হ'ব মাইনাস হ'ব 51 ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 48 ঠিক আছে এটা চাপ ডাইৰেক্ট কৰিব পাৰে 3 ষোল্লং কিমান হ'ব 3 ষোল্লং 48 x ৰ মান আমি কিমান পালো 16 পালো x ৰ মান আমি 16 পালো ইয়াৰ মান 16 হ'ব চাওক এইটো সংখ্যা আছিল আৰু এইটো সংখ্যা আছিল হয়নে তিনটা সংখ্যা এইটো আছিল ইয়াৰ মান কি হ'ব 17 হ'ব কিমান হ'ব 17 তাৰ মানে x ৰ লগত 1 যোগ কৰিব লাগিব x ৰ মান 16 পালো এটো কিমান হ'ব 18 হ'ব চাওক 16 + 2 নহবনে সো কিমান হ'বগে 18 হ'বগে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে 16 17 18 সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে কি কৈছে 8 ৰ তিনিটা গুণিতকৰ যোগফল 888 কি হলে গুণিতকবোৰ হ'ব চাওক 8x x ৰ মান যি কোনো হ'ব পাৰে 8 ৰ লগত আপুনি যিয়ে পূৰণ নকৰক 2 পূৰণ কৰক 3 পূৰণ কৰক 10 পূৰণ কৰক 8 ৰ লগত যিয়ে পূৰণ নকৰক পূৰণ ফল কি হ'বগে 8 ৰ গুণিতকেই নহবনে তাৰ মানে মই কি ক'ব বিচাৰিছো 8 * 16 16 টো 8 ৰ গুণিতক নহবনে x ৰ মান যদি মই 3 দিওঁ 8 3 গুণ কিমান হ'ব 24 24 টো 8 ৰ গুণিতক নহবনে নিশ্চয় হ'ব সো আমি কি কৰিছো 8 ৰ লগত x পূৰণ কৰিছো নেক্সট টো কি হ'ব 8x + 1 8 পূৰণ x + 1 কাৰণ ক্ৰমিক কৈছে হয়নে এইটো যদি 3 হয় তেতিয়া এইটো কি হ'ব 4 তাৰ মানে 8 ৰ লগত এটা 4 পূৰণ কৰিব লাগিব নেক্সট টো কি হ'ব 8 * x + 2 এই তিনটা সংখ্যা আমি ললো এই তিনটা সংখ্যাৰ যোগফল কি কৈছে এই তিনটা সংখ্যাৰ যোগফল কি কৈছে এই তিনটা সংখ্যাৰ যোগফল কিমান কৈছে 888 কি কৈছে ঠিক আছে এটা আমি কৰিম 8x plus r * 8 যোগ 8x plus r দুগুণ কিমান হ'ব 16 ইকুয়াল 888 এতিয়া সব 8x আর 3 গুণ কিমান হ'ব 24 টা x হ'ব 24 টা x আর 8 টো আছে আৰু 16 আছে কিমান হ'ব এই দুটা যোগ কৰিলে 24 হ'ব ডাইৰেক্ট আমি কি কৰিম ৰাইট সাইডলৈ নিম ডাইৰেক্ট কি কৰিম আমি সোঁফালে নিম প্লাস টো কি হ'ব মাইনাস হ'ব এই দুটা যোগ কৰিলে কি হ'ব 24 হ'ব প্লাস 24 টো আমি সমান চিনৰ সোঁফালে নিলে কি হ'ব মাইনাস হ'ব -24 চাওক এইটো ডাইৰেক্ট বিয়োগ কৰিছো 8 ৰ পৰা 4 গলে কিমান 4 8 ৰ পৰা 2 গলে কিমান 6 8 থাকিলে 864 এতিয়া আমি x ৰ মান কি লিখিব পাৰিম এতিয়া আমি x ৰ মান কি লিখিব পাৰিম x ৰ মান লিখিব পাৰিম 864/24 হয়নে যা কটাকটি যাব একদম সহজ সৰল পদ্ধতিৰে মই কটাকটি কৰিবলৈ চেষ্টা কৰিছো চাওক 2 এৰে যাব হয়নে এটো 2 এৰে যাব 2 বাৰং কিমান হ'ব 24 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 হয়নে আৰু এটো 2 এৰে যাব 2 6 গুণ কিমান হ'ব 12 হয়নে 2 2 গুণ 4 2 2 গুণ 2 12 থাকিলে 2 6 গুণ 12 আৰু এটো কটাকটি যাব তাৰ মানে ইয়াত লিখিছো চাওক 216 যদি আপুনি 6 এৰে হৰণ কৰে কিমান বাৰ যাব 6 3 গুণ 18 6 4 গুণ 24 তো বেছি হ'ব 6 3 গুণ 18 21 ৰ পৰা 18 গলে ইয়াতে কিমান থাকিলে 3 থাকিলে তাৰ মানে 3 6 36 হ'ল 6 6 গুণ কিমান হ'ব 36 কিমান পালো 36 পালো আপুনি এনেকৈ কৰি চাব পাৰে 864 ক আপুনি 24 এৰো হৰণ কৰি চাব 24 এৰো যদি হৰণ কৰে কি পাব 36 এ পাব আশা কৰিছো আপুনি ধৰিব পাৰিছে সো x = আমি কিমান পালো 36 পালো এতিয়া সংখ্যা তিনিটা কি হ'ব সংখ্যা তিনিটা কি হ'ব চাওক সংখ্যা তিনিটা কি হ'ব এটো এটা সংখ্যা আছিল আমি কি পুট কৰিম x ৰ মান কি পালো আমি 36 পালো এটো পূৰণ কৰক 8 6 গুণ কিমান 48 ৰ 8 4 কৰিলে 8 3 গুণ 24 24 কিমান হ'ব 28 288 ইয়াৰ মান সো 288 অপচন বি হ'ব আৰু তো প্ৰথমতে 288 থকা নাই হয়নে বা কৰি চাব পাৰে আপোনালোকে এটো কৰি চাওক 8 x ৰ মান কিমান পালো 36 যোগ 1 ঠিক আছে তে কিমান হ'ব 8 পূৰণ 36 আৰু 1 36 আৰু 1 যোগ কৰিলে কিমান হ'ব 37 হ'ব এটো পূৰণ কৰিলে আপোনালোকে কিমান পাব 37 আৰু 8 পূৰণ কৰিলে আপোনালোকে 296 পাব আপোনালোকে এটো কৰি চাব পাৰে এটো এটা চাওক 8 পূৰণ x ৰ মান 36 দিব লাগিব 36 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 38 হয়নে তাৰ মানে এটো পূৰণ 38 ৰ লগত 8 পূৰণ কৰিলে আপোনালোকে কিমান পাব 304 পাব কৰি চাব পাৰে আপোনালোকে 304 পাব সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন বি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ লগত
যেতিয়া ক্ৰমান্বয়ে 2 3 আৰু 4 পূৰণ কৰা হয় তেতিয়া সংখ্যাকেইটাৰ যোগফল 74 হয় তেন্তে সংখ্যাবোৰ হ'ব চাওক তিনিটা ক্ৰমিক অখণ্ড সংখ্যা কৈছে তিনিটা ক্ৰমিক অখণ্ড সংখ্যাকেইটা আমি কি ল'ব পাৰিম x x + 1 আৰু x + 2 ইয়াত কি কৈছে সংখ্যাকেইটাৰ লগত ক্ৰমান্বয়ে 2 3 4 পূৰণ কৰা হয় তেতিয়া সংখ্যাকেইটাৰ যোগফল 74 হয় বুলি কৈছে তাৰ মানে এই তিনিটা সংখ্যা আমি ললো ক্ৰমিক প্ৰশ্নত কি কৈছে এইকেইটাৰ লগত ক্ৰমান্বয়ে পূৰণ কৰিব কৈছে প্ৰথম কি কৈছে 2 পূৰণ কৰিব কৈছে সো x ৰ লগত আমি কি পূৰণ কৰিম x ৰ লগত 2 টুৱাইস x হ'ল যোগ টুৱাইস x + 2 লগত আমি কি পূৰণ কৰিম 3 পূৰণ কৰিম সব আপোনালোকৰ সুবিধাতে মই ইয়াতে পাতি দিছো 2 * x প্লাস আকৌ ইয়াতে কি হ'ব 3 পূৰণ কৰিব লাগে 3 পূৰণ নেক্সট সংখ্যাটো কি এইটো ধৰিছো x + 1 হয়নে যোগ আৰু নেক্সট কিহেৰে পূৰণ কৰিব লাগিব 4 ক্ৰমান্বয়ে বুলি কৈছে 4 লগত কি পূৰণ কৰিব লাগিব x + 2 তেতিয়া এইকেইটা আমি যোগ কৰিছো হয়নে যোগ কৰিছো এইকেইটাক যোগ কৰিলে কি হয় কিমান হয় বুলি কৈছে 74 হয় কৈছে সো আমি কৰিব পাৰিম কি হ'ল 2x প্লাস এইটো পূৰণ কৰক 3x প্লাস 3 1 * 3 যোগ 4x হয়নে প্লাস 4 লগত 2 পূৰণ কৰিলে 4 * 2 8 সমান কিমান হ'ব 74 হ'ব সব 2x দুটা ইয়াত দুটা x আছে তিনটা x আছে চাৰিটা x আছে কিমান হ'ব 9টা x হ'ল 9টা x 3 আছে ইয়াতে 8 আছে এটো যোগ কৰক 8 আৰু 3 যোগ কৰিলে আমি কিমান পাম সব 3 আৰু 8 যোগ কৰিলে আমি কিমান পাম 11 পাম ডাইৰেক্ট 11 টো আমি সোঁফালে নিম হয়নে 9x টো সেপাৰেট কৰিলো ৰাইট সাইডে কি আছে 74 আছে আৰু 3 আৰু 8 যোগ কৰিলে তো 11 পাম 11 টো আমি সোঁফালে নিলে কি হ'ব -11 হ'ব 74 বা 11 বিয়োগ কৰিলে কিমান ডাইৰেক্ট ইয়াতে বিয়োগ কৰক 36 তাৰ মানে 74 বা 11 বিয়োগ কৰিলে আমি কিমান পাম 63 পাম সব 63 টো 9 ৰে হৰণ যাব 9 7 গুণ কিমান হ'ব 63 এনেকৈ ডাইৰেক্ট কেনসেল কৰিব পাৰো x ৰ মান কিমান পালো 7 x ইকুৱেল আমি কিমান পালো 7 পালো এটা সব x ৰ মান এটো 7 হ'ল এটো কিমান হ'ব এটো হ'ব 8 হ'ব এটো হ'ব 9 হ'ব কাৰণ এটো সব x ৰ মানটো 7 হ'ব 7 ৰ লগত 1 প্লাস কৰিলে 8 হ'ব এটোটো x ৰ মান 7 7 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 9 হ'ব সংখ্যা কেইটা হ'ব আপোনাৰ 7 8 9 কি হ'ব সংখ্যা কেইটা 7 8 9 ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে